আমি পাঁচনৈ চেৰফাং সমষ্টি মানে BPF দল হিচাপে আমাৰ দলীয় ভেটি মজবুত কৰাৰ কাৰণে ইতিমধ্যে যিবোৰ ৰণনীতি প্ৰস্তুত কৰিব লাগিছিল সেইবোৰ ৰণনীতি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ আৰু আমি এটা ভাল বতৰা দেখি পাইছোঁ যে যোৱাবাৰ BTC নিৰ্বাচনৰ সময়ত আমাৰ BJP দল বা UPPL দলে লগ লাগি তেওঁলোকে মিত্ৰতাত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কিন্তু যোৱাবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত যি চৰকাৰ গঠন কৰিলে সেই চৰকাৰে যোৱাবাৰ নিৰ্বাচনৰ সময়ত যিবোৰ ইস্তেহাৰ তেওঁলোকে প্ৰকাশ কৰিছিল BTR চুক্তিৰ বিষয়ে তেওঁলোকে যি ধৰণে প্ৰচাৰ চলাইছিল বা আজিৰ দিনত তেওঁলোকৰ যি বাতাবৰণ এই গোটেইখিনি চাই এনেকৈ লাগিছে যে গোটেই BTC বাসী ৰাইজে আকৌ এবাৰ হাগ্ৰামা মহিলাৰী দেৱৰ চৰকাৰ বিচাৰিছে আৰু আমি আশা ৰাখিছোঁ যে অহা দিনত নিশ্চয়কৈ হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত প্ৰায় গৰিষ্ঠ সংখ্যক একক সংখ্যাগৰিষ্ঠতা লাভ কৰি প্ৰায় 27টা 28টা আসন লাভ কৰি BTC অঞ্চলত হাগ্ৰামা মহিলাৰী দেৱে চৰকাৰ গঠন কৰিব যোৱাবাৰ BTR চুক্তিৰ আধাৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন সভা সমিতিত তেওঁ কৈছিল যে আপোনালোকে সুইজাৰলেণ্ড দেখাৰ কাৰণে সুইজাৰলেণ্ডলৈ যাব নালাগে আপোনালোকে আমি এটা মানে ভোটৰ বিনিময়ত আমি এটা চাকৰি দিম তেওঁলোকে মহিলা সেলফ হেল্প গ্ৰুপসকলক যি ধৰণে আশ্বাস দিছিল কোনো ধৰণৰ কাম বা BTR চুক্তিৰ এটাও দফা তেওঁলোকে ৰূপায়ণ কৰিব পৰা নাই এই গোটেইখিনি কথাৰ ওপৰত আজিৰ দিনত BTC-বাসী ৰাইজে তিক্ততা পাইছে আৰু সেই তিক্ততাৰ ফলশ্ৰুতিত আকৌ BTC-বাসী ৰাইজে আমাৰ BTC অঞ্চলৰ জনপ্ৰিয় জননেতা হাগ্ৰামা মহিলাৰী দেৱক আকৌ এবাৰ বিচাৰিছে আৰু আমি আশা ৰাখিছোঁ অহা ছেপ্টেম্বৰ মাহত হ'বলগীয়া নিৰ্বাচনত আকৌ হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত BPF দলে চৰকাৰ গঠন কৰিব আৰু আমাৰ উন্নয়নত যি বাধা সৃষ্টি হৈছিল বা উন্নয়ন স্থবিৰ হৈ আছিল সেই উন্নয়নৰ ধাৰা আকৌ পূৰ্ণগতিত চলাই লৈ যোৱাৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে নেতৃত্ব বহন কৰিব আমি কোনো দলকে সেৱা প্ৰতিপন্ন কৰিব বিচৰা নাই কোনো দলকে আমি ক্ষুদ্ৰ বুলি ভাবা নাই প্ৰত্যেকটা দলে নিজাকে তেওঁলোকে নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ওদালগুৰি সিভিল জিলা হিচাপে আমাৰ 10টা সমষ্টি আছে মইতো ভাবো আমাৰ 10টা সমষ্টিৰ 10টাতে আমাৰ BPF দলৰ ভেটি খুবেই মজবুত আৰু মজবুত হোৱাৰ কাৰণটো হ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি উন্নয়নৰ ভুল নীতি তেওঁলোকে যি ভুল নীতিৰে যোৱা 5টা বছৰ BTC অঞ্চলৰ ৰাজ্যক জলাকলা খুৱালে আৰু মানে উন্নয়নৰ যি বাধাৰ সৃষ্টি কৰিলে সেই গোটেইখিনি কথা আমাৰ BTC অঞ্চল বা ওদালগুৰি জিলাবাসী ৰাইজে তেওঁলোকে মানে নজৰ ৰাখিছে দৃষ্টি ৰাখিছে আৰু সেই ক্ষেত্ৰত আমি ওদালগুৰি জিলাৰ 10টা সমষ্টিৰ ভিতৰত প্ৰায় 10টা সমষ্টিতে আমি জয়যুক্ত হ'ম আৰু হাগ্ৰামা মহিলাৰী দেৱৰ হাত মজবুত কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত